জনজাতিকৰণৰ দাবীত জ্বলিছে উজনি অসম। ডিব্ৰুগড়ত চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে কৰা প্ৰতিবাদত লাখ লাখ লোকৰ অংশগ্ৰহণ। চহৰখনৰ প্ৰতিটো পথ উপপথত সমাবেত হৈছে লাখ লাখ চাহ শ্ৰমিক। দৃশ্য আপোনালোকে দেখিছে। কেৱল জনজাতিকৰণেই নহয়, চাহ শ্ৰমিকক উচিত মৰ্যাদা, ভূমিৰ পট্টাৰ লগতে দৈনিক মজুৰি 550 টকালৈ বৃদ্ধিৰ দাবীৰে সমবেত হৈছে চাহ জনগোষ্ঠীয় লোকসকল। একেদিনাই কোচ ৰাজবংশীৰ জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা। পৃথক কমতাপুৰৰ দাবী সংগঠনটোৰ। প্ৰতিবাদত ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলেৰ বিৰুদ্ধেও ক্ষোভ উজাৰিছে প্ৰতিবাদী ৰাইজে। মই অনুৰোধ জনাইছো ওপৰত যিসকল আমাৰ কৰ্মকৰ্তাসকল আছে তেখেতসকল তলত নামি যাবৰ বাবে অনুৰোধ জনাইছো বিনম্ৰভাৱে। আন্দোলন কৰি আছিল আছাই হওক আছাই হওক এছএমএ হওক জাতীয় মহাসভা আন্দোলন আমি কৰিছিলো। তেখেতসকল আমাৰ দাবী নামানে। মুখ্যমন্ত্ৰীয়ে এই চাহ জনগোষ্ঠীৰ যিবিলাক দাবীবিলাক ভেটুচালি কৰে। বোলে বিজেপিৰ বোলে সমৰ্থন আছে, বোলে বিজেপিৰ বোলে ন্যায্য দাবী। আৰে ন্যায্য দাবী যদি হয় কাৰ্যকাৰী আপুনি কৰিব। কেন্দ্ৰত বিজেপি চৰকাৰ আছে, অসমত বিজেপি চৰকাৰ আছে, আপুনি কাৰ্যকাৰী কৰা নাই আৰু এই বিভিন্ন সংগঠনবিলাকক ভেটুচালি কৰি আছে। চবতকে ডাঙৰ কথা জনজাতিকৰণৰ মৰ্যাদা আমাক দিবই লাগিব। আমি দেখিছো ৱেষ্ট বেংগলত ককায়েক থাকে, ককায়েকে এছ টি পাই আছে, ভায়েক অসমত থাকে। জেউৰা সিপাৰৰ মানুহটো এছ টি আৰু জেউৰা এইপাৰৰ অসমত থকা মানুহজন OBC হয়। গতিকে এই ডিমাণ্ড এই চিন্তাক মুখ্যমন্ত্ৰীয়ে বুজি পোৱা নাই। বিগত দিনত কংগ্ৰেছৰো চৰকাৰ আছিলে, কংগ্ৰেছৰ চৰকাৰে দাবী পূৰণ নকৰিলে কংগ্ৰেছ চৰকাৰ আজি বিদায় দিয়া হ'ল। আৰু আগন্তুক দিনবিলাকত বিজেপিয়ে 100 দিনত জনজাতিকৰণ কৰিম বুলি কৈছিলে, মাটিৰ পট্টা দিম বুলি কৈছিলে, আমাৰ হাজিৰা বৃদ্ধি কৰিম বুলি কৈছিলে, আজিলৈকে একো কৰা নাই। গতিকে অতি শীঘ্ৰে আমি 6-7 মাহ মান আছে, অতি শীঘ্ৰে তেওঁলোকে যাতে আমাৰ দাবী কাৰ্যকাৰী কৰে। অন্যথা ইয়াত হৈছে আমাৰ শিৱসাগৰ, যোৰহাট। আজি ডিব্ৰুগড়ৰ ঐতিহাসিক জগদীশ চাৰিআলিৰ পৰা আজি যি আমাৰ বিশাল অনুষ্ঠিত হ'ব আৰু প্ৰায় হয়, আমি ললিপপ বহুত খালো। ললিপপ আমাক চৰকাৰে খোৱালে। এই ললিপপ কিন্তু অহা যি ইলেকশ্যন আছে 26 ইলেকশ্যন। জনজাতিকৰণৰ দাবীত জ্বলিছে উজনি অসম। ডিব্ৰুগড়ত চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে কৰা প্ৰতিবাদত লাখ লাখ লোকৰ অংশগ্ৰহণ। চহৰখনৰ প্ৰতিটো পথ উপপথত সমাবেত হৈছে লাখ লাখ চাহ শ্ৰমিক। দৃশ্য আপোনালোকে দেখিছে। কেৱল জনজাতিকৰণেই নহয়, চাহ শ্ৰমিকক উচিত মৰ্যাদা, ভূমিৰ পট্টাৰ লগতে দৈনিক মজুৰি 550 টকালৈ বৃদ্ধিৰ দাবীৰে সমবেত হৈছে চাহ জনগোষ্ঠীয় লোকসকল। একেদিনাই কোচ ৰাজবংশীৰ জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা। পৃথক কমতাপুৰৰ দাবী সংগঠনটোৰ। প্ৰতিবাদত ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলেৰ বিৰুদ্ধেও ক্ষোভ উজাৰিছে প্ৰতিবাদী ৰাইজে। মই অনুৰোধ জনাইছো ওপৰত যিসকল আমাৰ কৰ্মকৰ্তাসকল আছে তেখেতসকল তলত নামি যাবৰ বাবে অনুৰোধ জনাইছো বিনম্ৰভাৱে। আন্দোলন কৰি আছিল আছাই হওক এছএমএ হওক জাতীয় মহাসভা আন্দোলন আমি কৰিছিলো। তেখেতসকল আমাৰ দাবী নামানে। মুখ্যমন্ত্ৰীয়ে এই চাহ জনগোষ্ঠীৰ যিবিলাক দাবীবিলাক ভেটুচালি কৰে। বোলে বিজেপিৰ বোলে সমৰ্থন আছে, বোলে বিজেপিৰ বোলে ন্যায্য দাবী। আৰে ন্যায্য দাবী যদি হয় কাৰ্যকাৰী আপুনি কৰিব। কেন্দ্ৰত বিজেপি চৰকাৰ আছে, অসমত বিজেপি চৰকাৰ আছে, আপুনি কাৰ্যকাৰী কৰা নাই আৰু এই বিভিন্ন সংগঠনবিলাকক ভেটুচালি কৰি আছে। চবতকে ডাঙৰ কথা জনজাতিকৰণৰ মৰ্যাদা আমাক দিবই লাগিব। আমি দেখিছো ৱেষ্ট বেংগলত ককায়েক থাকে, ককায়েকে এছ টি পাই আছে, ভায়েক অসমত থাকে। জেউৰা সিপাৰৰ মানুহটো এছ টি আৰু জেউৰা এইপাৰৰ অসমত থকা মানুহজন OBC হয়। গতিকে এই ডিমাণ্ড এই চিন্তাক মুখ্যমন্ত্ৰীয়ে বুজি পোৱা নাই। বিগত দিনত কংগ্ৰেছৰো চৰকাৰ আছিলে, কংগ্ৰেছৰ চৰকাৰে দাবী পূৰণ নকৰিলে কংগ্ৰেছ চৰকাৰ আজি বিদায় দিয়া হ'ল। আৰু আগন্তুক দিনবিলাকত বিজেপিয়ে 100 দিনত জনজাতিকৰণ কৰিম বুলি কৈছিলে, মাটিৰ পট্টা দিম বুলি কৈছিলে, আমাৰ হাজিৰা বৃদ্ধি কৰিম বুলি কৈছিলে, আজিলৈকে একো কৰা নাই। গতিকে অতি শীঘ্ৰে আমি 6-7 মাহ মান আছে, অতি শীঘ্ৰে তেওঁলোকে যাতে আমাৰ দাবী কাৰ্যকাৰী কৰে। অন্যথা ইয়াত হৈছে আমাৰ শিৱসাগৰ, যোৰহাট। আজি ডিব্ৰুগড়ৰ ঐতিহাসিক জগদীশ চাৰিআলিৰ পৰা আজি যি আমাৰ বিশাল অনুষ্ঠিত হ'ব আৰু প্ৰায়
হয় আমি ললিপপ বহুত খালো ললিপপ আমাক চৰকাৰে খোৱালে এই ললিপপ কিন্তু অহা যি ইলেকশ্যন আছে 26 ইলেকশ্যন